আগতে যোৱা 2024-25 বৰ্ষৰ হেমিলিতলা বাগমাৰা পাৰঘাটৰ পৰিচালনা কমিটিৰ সভাপতি হিচাপে ৰাইজে মোক নিযুক্তি দিছিল। যদিও আজি আছিল আমাৰ এই কমিটিখন মানে ভংগ কৰি দিয়াৰ দিন, তো ৰাইজে আমাৰ কামৰ ওপৰত ভিত্তি কৰি আমাক 2025-26 বৰ্ষৰ কাৰণে আৰু একবাৰ ৰাইজৰ অভিযোগ বা ৰাইজৰ যিবিলাক সমস্যা সমাধান কৰাৰ কাৰণে সুযোগ দিছে। আমি ৰাইজৰ কাৰণে ৰাইজৰ যিবিলাক অসুবিধা আছে বা সমস্যা আছে সমাধানৰ কাৰণে আমি মূৰ পাতি আৰু একবাৰ এই দায়িত্ব আমি মূৰ পাতি লৈছোঁ। ৰাইজে নিশ্চয় আমাৰ কামৰ ওপৰত সন্তুষ্ট হৈ আমাক আৰু একবাৰ এই বছৰৰ কাৰণে মানে সুবিধা দিছে। তাৰ কাৰণে ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিয়ে নহওক 2024-25 ইংৰাজী বৰ্ষৰ মই সাধাৰণ সম্পাদক হিচাপে মোক ৰাইজে মনোনীত কৰিছিল, যাৰ কাৰণে ৰাইজক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছিলোঁ। এইবুলিও মোৰ কাম কাজৰ ওপৰত ভিত্তি কৰি ৰাইজে মোক সঁহাৰি জনাই আকৌ মোক সম্পাদক হিচাপে নিযুক্তি দিছে। তাৰ কাৰণে মই ৰাইজক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।